বগাহাটীত পৰিণত হোৱা ৰাজ্য চৰকাৰৰ এটা ব্যাগুম বিভাগ। এই বিভাগটো হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত যিসমূহ জল জীৱন মিছন অধীনৰ প্ৰকল্প, এই প্ৰকল্পসমূহ ইতিমধ্যে বগাহাটীত পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ আমগুৰি সমষ্টিৰ বাউলিপুখুৰী খেনচোৱা গাঁৱত। এই বাউলিপুখুৰী খেনচোৱা গাঁৱত জল জীৱন মিছনৰ অধীনত এটা প্ৰকল্প নিৰ্মাণ কৰিলে হয়, কিন্তু এই প্ৰকল্পটোৰ পৰা আচলতে গাঁওবাসী কিমান দূৰ আজি তেখেতলোকে উপযোগীকৈ বিশুদ্ধ খোৱা পানী পাইছে তাৰে এক প্ৰতিচ্ছবি আমি দেখুৱাম। ইতিমধ্যে আজি মই উপস্থিত আছোঁ এই বাউলিপুখুৰী খেনচোৱাত, আৰু বাউলিপুখুৰী খেনচোৱাৰ যিটো পানী যোগান আঁচনি, পানী যোগান আঁচনি আচলতে বগাহাটীত পৰিণত কৰিব লাগিব, কিয়নো আজি এসপ্তাহ ধৰি জল জীৱন মিছনৰ যি প্ৰকল্পৰ অধীনত যিসমূহ আচলতে ঘৰে ঘৰে নল, ঘৰে ঘৰে জলৰ ব্যৱস্থা কৰিছিলে, কিন্তু নল আছে হয়, কিন্তু জলৰ পৰা আজিও বঞ্চিত হৈ আছে এইসমূহ গঞা ৰাইজ। মই পোনে পোনে দৃশ্যাংশ দেখাইছোঁ। এইসমূহ মহিলা আজি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে, কিয়নো বিশুদ্ধ খোৱা পানীৰ কাৰণে আজি এসপ্তাহ ধৰি তেখেতলোকে হাহাকাৰ কৰিবলগীয়া হৈছে। আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুৰ্বলতাই, ইয়াৰ যিখন এই মিছনৰ অধীনৰ যিখন আচলতে ইউজাৰ কমিটি, তেখেতলোকৰ দুৰ্বলতা, কিহৰ কাৰণে আচলতে এইসমূহ ৰাইজ বিশুদ্ধ খোৱা পানীৰে বঞ্চিত হৈ আছে, এক ৰহস্যৰ আৱৰ্তত। মোৰ লগত স্থানীয় মহিলা আছে, যুৱক আছে, মই তেখেতৰ সৈতে কথা বতৰা পাতিম। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি জনাব আৰু পানী কিমান দিন আপোনালোকে পোৱা নাই আৰু কি এনেকুৱা ধৰণৰ অসুবিধা আপোনালোকৰ হৈ আছে? হয়, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আণ্ডাৰত যিটো জল জীৱন মিছনৰ কাম চলি আছে, তাৰ পৰা আমি মানে পানীটো আমি ভালকৈ পোৱা নাই। প্ৰথম কথা হ'ল, আজি 9-10 দিন ধৰি আমি পানী পোৱা নাই। ল'ৰা ছোৱালী পৰীক্ষা হৈ আছে, পৰীক্ষা যাবৰ সময়ত আমি ভাতকেইটা বনাবলৈ আমাৰ পানী নাইকিয়া হৈছে, এনেকুৱা অৱস্থা হৈছে। আৰু এইটো প্ৰব্লেম এতিয়া বুলি নহয়, মাজে মাজে হৈ থাকে। দুদিন পানী পাওঁ, কিন্তু আমি তাৰ পৰিৱৰ্তে আমি 15 দিনেই পানী নাপাওঁ, এনেকুৱা অৱস্থা হৈ গৈছে। আমাৰ মুঠতে কথা এটাই, মানে কি হ'ল, এই আঁচনিখনৰ আণ্ডাৰত যেতিয়া কাম চলা হয়, নিশ্চয় এখন সমিতি থাকে। সেই সমিতিখনে কামটো হওঁতে তেওঁলোকে যিমান জোৰ দি কামটো কৰে, কিন্তু ৰাইজৰ যিখিনি অসুবিধা হয়, সেই অসুবিধাখিনিৰ সময়ত তেওঁলোকে কেলেক চকু কাণ নিদিয়ে। বাৰু যে কি নহওক, ইয়াত সমিতি আছে, কমিটি আছে, আমাৰ ক'ব লগা কোনো নাই, কিন্তু আমাক পানী লাগে। আমাক যদি 15 দিনৰ ভিতৰত আমি পানী যোগান দিব নোৱাৰে, তেতিয়াহ'লে আমি অফিচ ঘেৰাও কৰিবলৈ বাধ্য হ'ম। 2 নম্বৰ কথা হ'ল, আমি DC অফিচত কালি এখন কাগজ দিছিলোঁ, তাৰ পৰা কেনেধৰণে সঁহাৰি আহে সেইটো আমি এতিয়ালৈকে গম পোৱা নাই। আমি আপোনালোকৰ মিডিয়াৰ যোগেদি এটাই ক'ব বিচাৰোঁ, আমাক পানী লাগে। মুঠতে পানীয়ে যিহেতু মানুহৰ প্ৰাণ, যদি পানীয়ে নাপাওঁ আমি জীয়াই থাকিম কেনেকৈ? হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰপাছত আৰু এটা কথা কওঁ, এই পাইপবিলাক যে বনাইছে, সেইবিলাক কেনেকৈ বনায়, কি বনায়, আমি ইমান জ্ঞাত নহয়। তথাপিও এটাই কথা কওঁ, আমাৰ ডিষ্ট্ৰিবিউচন যিটো হৈছে, আমি সেইটোৱে ক'ব বিচাৰিছোঁ। ক'ত কেনেকৈ কি লগাই আমি সেইটোও নাজানো, কিন্তু ফটাকানি আৰু পলিথিনৰ সোপা দি কিছুমান কাম কৰা আমাৰ ডিষ্ট্ৰিবিউচন হৈছে। সেইটো কাৰণে আমি এটাই কথা কওঁ যে 15 দিনৰ ভিতৰত যদি আমি পানী নাপাওঁ, তেতিয়াহ'লে আমি অফিচ ঘেৰাও কৰিবলৈ বাধ্য হ'ম। সঠিক ক'বলৈ যে আমি প্ৰথম খবৰে এই যিটো ৰাজ্য চৰকাৰ এটা ব্যাগুম যি বিভাগ, এই বিভাগটোৰ ওপৰত আমি ধাৰাবাহিকভাৱে আচলতে আমি বাতৰি পৰিৱেশন কৰি আছোঁ। ক'ৰবাত যদি বিদ্যুৎ সংযোগৰ কাৰণে জেজেএমৰ যি আচলতে প্ৰকল্প আচলতে বিদ্যুৎ যি কৰ্তন কৰাৰ বাবে হয়তো পানী পোৱা নাই, ক'ৰবাত যদিও বিদ্যুৎ আছে, আপোনাৰ প্ৰকল্প আছে, কিন্তু তৎসত্বেও ৰাইজে কিন্তু বিশুদ্ধ খোৱা পানী হাহাকাৰ কৰিব। স্থানীয় যুৱক আছে, মই তেওঁৰ ওচৰলৈ আহিছোঁ। কি জনাব আপুনি এই মুহূৰ্তত? হয়, অতি দুখৰ বিষয়। জল জীৱন মিছনৰ অধীনত প্ৰত্যেকখন গাঁৱতে বিশুদ্ধ খোৱা পানী যোগান ধৰিছে, কিন্তু চাবলৈ গ'লে হেনচৰবোৰৰ পানী যোগান আঁচনি যি আজি 1-2 মাহৰ আগতে যিজন ঠিকাদাৰে নিৰ্মাণ কাম কৰিলে, উক্ত সময়ত বিভাগৰ কৰ্তৃপক্ষৰ হেমাহিৰ কাৰণেই নে পৰিচালনা সমিতিৰ দুৰ্বলতাৰ কাৰণেই নাজানো, নে তেওঁলোকৰ গোপন কিবা বুজাবুজি আছে, তাকো আমি ক'বলৈ নাযাওঁ। কিন্তু এতিয়া কথা হ'ল কি, নিৰ্মাণ কাম সম্পূৰ্ণ হৈ যোৱাৰ পিছতো কিন্তু মাজে 2-এদিন পানী দিয়ে, প্ৰায় 10-15 দিন আঁচনিটোৰ পৰা পানী ৰাইজে বঞ্চিত হৈ থাকিব লাগে। যাৰ ফলত যোৱাকালি জিলা উপায়ুক্ত মহোদয়ক এখন পিটিশ্যন দিছে স্থানীয় ৰাইজে, মহিলা সমিতিয়ে, যে তেওঁলোকে এটা সময় নিৰ্ধাৰণ কৰি দিছে, 15 দিনৰ ভিতৰত আঁচনিটোৰ মানুহে যদি সঠিকভাৱে পানীখিনি স্থায়ীভাৱে খাবলৈ যোগান নধৰে, পৰৱৰ্তী সময়ত কিন্তু কাৰ্যালয়। কিমানটা পৰিয়াল আচলতে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে? প্ৰায় 160 ঘৰমান মানুহে বঞ্চিত হৈ আছে। ক'ৰ পৰা পানী খাই আছে? তেওঁলোকে সাধাৰণতে দমকল আৰু কিনাৰত থকা পুখুৰী নলাৰ পানী ব্যৱহাৰ কৰি আছে বৰ্তমান। হয়, এয়াই হৈছে আচলতে ৰাজ্য চৰকাৰৰ যি আছে ব্যাগুম বিভাগ, এই বিভাগটোৰ প্ৰকৃত ফুফুলা স্বৰূপ বুলি আমি এক প্ৰকাৰে ক'ব লাগিব। ক'ৰবাত আচলতে যদি প্ৰকল্প আছে, তাত পানী নাই, আৰু ক'ৰবাত যদি আপোনাৰ পানী আছে, আচলতে তাত খোৱা পানী সুব্যৱস্থা কৰি দিব পৰা নাই। আৰু মই কৈছোঁ যে পৰৱৰ্তী সময়ত আচলতে এটা কথা লক্ষণীয় হ'ব যে এইসমূহ যি গঞা ৰাইজক আচলতে একদম বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কেনেদৰে ৰাজ্য চৰকাৰৰ ব্যাগুম বিভাগটোৱে হওক বা আমাৰ জিলা যিবোৰ উপায়ুক্ত আছে, তেখেতলোকে কেনেদৰে সুব্যৱস্থা কৰি দিব, এয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।